সততাৰে কৈছোঁ, একদম পুৰা বিনম্ৰতাৰে মোৰ কৈছোঁ যে কংগ্ৰেছ দলৰ কোন সভাপতি হয়, কোন উপসভাপতি হয়, একেবাৰে আমাৰ এইটো বিচাৰ্য বিষয় নহয়। কাৰণ তেওঁলোকৰ ইতিমধ্যে ছুপাৰ প্ৰেছিডেণ্ট হিচাপে গৌৰৱ গগৈ কাম কৰিয়ে আছে। ছুপাৰ প্ৰেছিডেণ্ট বিগত লোকসভা নিৰ্বাচনত তেওঁ নিৰ্বাচন খেলাইছিল। 5খন আছিল ৰিপুণ বৰাৰ দিনত, তাৰ 3খনলৈ পৰ্যবেক্ষিত হ'ল। ছুপাৰ প্ৰেছিডেণ্ট গৌৰৱ গগৈৰ দিনত পঞ্চায়ত নিৰ্বাচন হ'ল, গোটেই অসমবাসী তেওঁলোকক ধুই পেলালে। সঁচা কথা। গতিকে গৌৰৱ গগৈয়ে প্ৰেছিডেণ্টৰ দৰে কাম কৰে। মই এতিয়া উজনি অসমৰ পৰা আহিছোঁ, এই মুহূৰ্তত বাহিৰে আহিছোঁ। তাত গৌৰৱ গগৈৰ ফটোখন ডাঙৰ পাছপৰ্ট চাইজত ভূপেন বৰাৰ ফটো। গৌৰৱ গগৈ যি কয় তাক মানিবলৈ ভূপেন বৰা, ৰিপুণ বৰা, ৰকিবউদ্দিন আহমেদ, ৰকিবুল হুছেইন সকলো বাধ্য। গতিকে প্ৰেছিডেণ্টটো এতিয়া গৌৰৱ গগৈ। গতিকে গৌৰৱ গগৈ দুটা নিৰ্বাচনত কি দেখুৱালে আমি দেখিলোঁ। গতিকে তেওঁ যদি সভাপতি হৈ আহে আৰু ভাল। কিন্তু কংগ্ৰেছে মোৰ বোধেৰে এনেকুৱা ভুল নকৰিব, কাৰণ পাকিস্তানৰ সৈতে সম্পৰ্কিত এগৰাকী ব্যক্তিক নিদিয়াৰ সম্ভাৱনাই আছে। যিকিনো কোন হয় সেইটো আমাৰ কাৰণে একেবাৰে বিচাৰ্য নহয়। আমি এতিয়া চিন্তা কৰিছোঁ কেনেকৈ এতিয়া গুৱাহাটী মহানগৰীত আছোঁ, এতিয়া ফ্লাইঅভাৰ কেইখন কিমান সোনকালে সম্পূৰ্ণ হয়। ছেটেলাইট পঠিওৱাৰ কথা কৈছে হিমন্ত বিশ্ব শৰ্মাদেৱে, কি তাৰ পৰা লাভৱান হ'ব। আজি অসমীয়া ভাষাত ধ্ৰুপদী হ'ল, চৰাইদেউ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি হ'ল। অসমীয়া ভাষাৰ পৰা অন্যান্য জনগোষ্ঠীয় ভাষাৰ বিকাশ, উন্নয়ন, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, নিযুত মইনা আঁচনিত কাৰোবাৰ নাম বাদ পৰিছে নেকি, অৰুণোদয় আঁচনি আৰু কিদৰে সম্প্ৰসাৰিত কৰিব পৰা যাব, লাচিত বৰফুকনৰ পৰা ভীমবৰ দেউৰী বা সৰ্বানন্দ সিংহলৈকে মনীষীসকলৰ জীৱনচৰ্যা কেনেকৈ সমগ্ৰ দেশ বিদেশত প্ৰসাৰ আৰু প্ৰচাৰ হ'ব, আমি সেইবিলাক কথাত ব্যস্ত। আমি এতিয়া কেনেকৈ আমাৰ পঞ্চায়তকেইখন আৰু অধিক জনমুখী হ'ব। আমি সৰু কথা কিছুমান নামঘৰৰ মণিকূটৰ ফুটি থকা টিংকেচলা ক'ৰবাত সলনি কৰিবলগীয়া আছে নেকি, সেই কথাটোৰ পৰা আমি ছেটেলাইটটোলৈকে ব্যস্ত। এতিয়া আমি ভূপেন বৰা, ৰিপুণ বৰা, গৌৰৱ গগৈ বা ৰকিবউদ্দিন আহমেদ কোন হয় সভাপতি, সেইটোলৈ আচলতে একেবাৰে সততাৰে কৈছোঁ। আমাৰ পৰা আদি কৰি কোনো এগৰাকী ব্যক্তিৰে এই ক্ষেত্ৰত আমাৰ পাতি